Hello viewers, মই Atlanta মোৰ চেনেল Atlanta's World লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। Welcome back to Atlanta's World। কি খবৰ সকলোৰে? আজি একদম ৰাতিপুৱাই 4টা বাজিছে এতিয়া ওলাই আহিছো। মানে আজি হল মহালয়া আৰু সকলোকে মহালয়া বহুত শুভকামনা আপোনালোকে পুৰিলে না বস্তু দেই। মই একদম মোৰ লগত পোৱালি পল্টন লৈ আহিছো দুটা। মা খোজ কাঢ়িব নোৱাৰে। মা বুটু সব শুই আছে। সেইটো কাৰণে মই বোলো কেলেনো মিছ কৰোঁ ন দুটাকে লৈ আহিছোঁ। এফালে এটা মেচি আৰু এটা এইটো পোৱালি গুণ আৰু এয়া আমাৰ আলিমৰ পৰা একদম আৰম্ভ কৰি দিছোঁ। ইয়াতে অকণমান সেমেকা সকলোবোৰ মেইন গঁৰালিতে আছে চাগে আৰু ঘূৰিও আহিছে। আমাৰ অলপ দেৰি হ'ল পিছে দেই, কাৰণ 4টা বজাৰ আগতে আহিম বুলি ভাবিছিলোঁ। 4:30 হ'ল ওলাই আহোঁতে। আৰু এয়া অলপ ভিৰ দেখিব পাইছে। যিয়ে আগুৱাই যাম সিমানেই ভিৰ বাঢ়ি গৈ থাকিব। আৰু মহালয়া বুলিলে জেলেপিয়ে মেইন। আমি বাৰু ইয়াৰ পৰা নাই লোৱা, ঘূৰি যাওঁতে ল'ম। আৰু ইয়াক অকণমান জোকাই লৈছোঁ। তাক জোকাই থাকোঁতেই যায় আৰু আমাৰ। আৰু এয়া এনেকৈ দেৱী ঘূৰাই আৰু ৱেলকাম কৰে। বহুত ভাল লাগে ৰাতিপুৱা ওলাই। মই ৰাতিপুৱা সাৰ নাপালেও আহোঁৱে আগতে মাৰ লগত আহোঁ। বহুত বছৰে অহা হোৱা নাছিল, যিহেতু মই গুৱাহাটীত আছিলোঁ আৰু তাতেই পৰিৱেশটো নাপাওঁ। বহুত মিছ কৰোঁ। আগতে ভাবোঁ যোৰহাট গ'লে যাম বুলি, কিন্তু অহাই হোৱা নাছিলে। এইবাৰ আহিলোঁ আৰু পোৱালি দুটাও লগ হ'ল, নহ'লে কাৰণ মা ৰাতিপুৱা খোজকাঢ়িব নোৱাৰে, সেইকাৰণে একচুৱেলি অহা নহয়। আৰু ই বৰ খাইছে, কণীও ধৰিছে বেছি ৰাতিপুৱা উঠিছে। আৰু এয়া ভাগে প্ৰগ্ৰেম হৈ থাকে, ডান্স সকলোবোৰ হয়। এনেকৈ দুৰ্গা মাক ৱেলকাম কৰে আৰু চাই বহুত ভাল লাগে। য'ত দেখিছোঁ ৰখি চাই গৈছোঁ আৰু ইয়াত কণমানিকেইজনী ইমানেই ধুনীয়াকৈ নাচিছে। একদম মই জোৰবস্তি আগুৱাই আহিছোঁ, মানুহ জানো আঁতৰাই মেলি, যাতে ব্লগটো ধুনীয়াকৈ হওক। আৰু প্ৰতি বছৰে এই ৰয়েল আৰ্কিড কমপ্লেক্সটোৰ ফ্ৰণ্টত বহুত ধুনীয়াকৈ হয়। আৰু মানুহ দেখিছেনে ইমানেই ভিৰ নহয়। মই ফ্ৰণ্টৰ পৰা কৰিছোঁ বুলিহে, পিছলৈ মানে বহুত বেছি ভিৰ আছিলে। এহেঁতি অকণমান লাজ কৰে দুইটাই, মানে পাব্লিকত ভিডিঅ' কৰিবৰ কাৰণে, কাৰণ এহেঁতি এনেকৈ দেখি পোৱা নাই ন। আমাৰ বাৰু অভ্যাস আছে য'তে ত'তে কেমেৰাটো লৈ লওঁ। আৰু এয়া কুলফি খালোঁ, ইয়াৰ আইচক্ৰীম খাব মন আছিলে আৰু এই গাড়ীখনে পালোঁ। ইমানেই ঠগ দিলে ন, কুলফিটো একোৱেই নাই আৰু চকলেট আইচক্ৰীমৰ নামত সি খাইছিলে একোৱেই নাই। তাৰপৰা ৰাজমহলত চাহ খালোঁ আৰু এয়া কচুৰি। আজি পূৰা চিট কৰি দিছোঁ। আৰু আজি নোৱাৰিলোঁ আৰু খাই দিওঁ আৰু খাবলৈ আহিছিলোঁ। ইমান দেখি আছে জেলেপি আহি গ'ল। মহালয়া জেলেপি মেইন আজিৰ পৰা আৰম্ভ। এয়া আমাৰ নিচা বেকাৰীৰ পৰা জেলেপি লৈ আহিছোঁ। ঘৰত আহি জেলেপি উঠিলোঁ। ৰাতি শোৱাই নাছিলোঁ নহয়, নোখোৱাকৈ আহি পেলাই শুলোঁ যে একদম শুব নোৱাৰাকৈ হৈছোঁ। আৰু এতিয়া একদম জ্বৰ লাগিছে, ইমান গা বেয়া লাগিছে। আজি কিবা নোৱাৰা হৈছোঁ। আগতে জ'চটো বেলেগ আছিলে, এতিয়া অকণমান ডাঙৰ হৈছোঁ। আৰু একচুৱেলি আজি বেছি দেৰি খোজকাঢ়িলোঁ মই ভিডিঅ'ৰ কাৰণে, এটা ভাল ৰীলৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয় দেই। বহুত বেছি খোজকাঢ়িছিলোঁ আৰু ৰীলটো বহুত ভাল হৈছে, আপোনালোকে চাবচোন। ইনষ্টাত দি থোৱা আছে। আৰু আহি মানে এতিয়া মই এক গ্লাছ এতিয়া গৰম পানী লৈছোঁ, কাৰণ আজিতো ঘি পানী খোৱা নহ'লে। মই উঠি চাহ একাপ খাই গৈছোঁ, মানে উঠা বিচনাত পৰিহে আছিলোঁ, খোৱাই নাই। ভিডিঅ' এডিট কৰিলোঁ, তাৰপিছত সেয়া চাহকাপ খাই গুচি গ'লোঁ। এতিয়া সেইকাৰণে পানী এগিলাচ খাইছোঁ, গৰম পানী এগিলাচ উঠি পেলাই। আৰু চাওঁ কি কৰোঁ। আৰু এটা শ্বুট কৰিব আছে, সেয়া কৰিম চাগে। কৰি পেলাই কি কৰোঁ নাজানো। আজি মই ডায়েট কৰিব পাৰোঁ নে নাই সেইটোও নাজানো, কাৰণ মোৰ শক্তিয়ে নাই খানা বনাবৰ কাৰণে। আৰু পানী গৰম কৰিবৰ কাৰণে মই এয়া চুইচটো দি বহাই দিছোঁ গ্লাছটো অনালৈকে। আৰু মই পানী গৰম কৰিবৰ কাৰণে এইটো দেখিছেনে, আগাৰৰ ইলিগেণ্ট ইলেক্ট্ৰিক কেটেলটোকে ইউজ কৰোঁ। সদায় আপোনালোকে ইউজ কৰা দেখি, ইয়াতে পানী বহুত দেৰিলৈকে গৰম হৈ থাকে। আকৌ শুলোগৈ জানেনে, মই অকণমান ভিডিঅ' শ্বুট কৰিব আছিলে, কৰি মেলি মোৰ টোপনি ভঙাই নাছিলে। অকণমান দেৰিহে শুৱা হ'ল, শুই মানে অৱস্থা বেয়া হৈ আছে একেবাৰে, মুখ চুখ ফুলি। আৰু জ্বৰ লাগিলে, সেইকাৰণে শুই দিলোঁ। এতিয়া ভাল লাগিছে অলপ।
শুই থকাৰ কাৰণে লাঞ্চ বনোৱাই নহ'ল নহয় উঠি পেলাই বোলো লাঞ্চ কৰোঁ তাৰ কাৰণে ট'ষ্টাৰ ৰেডি কৰিব ল'লোঁ পেনখনত অকণমান পিঁয়াজ দিছোঁ মানে এটা পিঁয়াজ দিছোঁ আৰু এনেকৈ মই অকণমান লৰাই লৈছোঁ অলপ তেল দি পেলাই কাৰণ মই ডোচাত মানে এতিয়া আলুটো নিদিওঁ অকল পাচলি দিছোঁ পাচলিবোৰ কেঁচা হৈ থাকিলে মই বেয়া পাওঁ সেইকাৰণে অকণমান ফ্ৰাই কৰি লৈছোঁ ভাল লাগে তেতিয়া কমকৈ তেল দি পেলাই ফ্ৰাই কৰিছোঁ আৰু ডোচাৰ প্ৰিমিক্স এটা আছিলে সেইটোৱে মই গুলি পেলাই 10 মিনিট থৈ দিলোঁ অকণমান তেল দি এনেকৈ মই টিচু পেপাৰখনে মোহাৰি দিছোঁ আৰু ডোচাৰ এই প্ৰিমিক্সটো দি এনেকৈ মিলি গৈছোঁ কাৰণ মই মানে ডোচাত ইমান ভাল নহয় মোৰ ভালকৈ ইমান এটা মেল নাখায় আগতে হৈছিলে কিন্তু নবনাই কিবা নোৱাৰা হৈ থাকিলোঁ দেখিছেনে একদমেই পাৰফেক্ট হোৱা নাই কিন্তু নিজে খাবলৈ কাৰণে চলি যায় আৰু সেনেকৈ আৰু প্ৰিমিক্সটো ইমান ভাল নহয় জানে বিটৰুটৰ ফ্লেভাৰত আছিলে অকণমান ওপৰত তেল ছটিয়াই মই পাচলিখিনি দি লৈছোঁ মানে মই ভাবিছিলোঁ একদম পাৰফেক্ট ঘৰত বনোৱা ডোচাটোৰ নিচিনা একোৱেই হ'ব নোৱাৰে মই ইজি হ'ব বুলি একচুৱেলি লৈছিলোঁ আৰু নাই নহ'লে আৰু এবাৰ লুটিয়াই চালোঁ নাই মানে ক্ৰিস্পি হোৱা নাই সেইকাৰণে থৈ দিলোঁ আৰু এয়া ডোচা বনি গ'ল কিন্তু ফাৰ্ষ্ট ডোচাটো ইমান ভাল নহ'লে মোৰ ছেকেণ্ড ডোচাটো বেছি ধুনীয়া হ'ল যিহেতু মই ভিডিঅ' কৰিবলৈ ল'লে বস্তু পাৰফেক্ট নহয় ছেকেণ্ডত মই কেমেৰাটো অন কৰা নাছিলোঁ সেইটো কাৰণে ইমানেই ধুনীয়াকৈ বনিলে মানে ফাৰ্ষ্টটো মা আৰু বুটুক টেষ্ট কৰিব দিলোঁ এইটো ছেকেণ্ডটো মই অকণমান চিজৱান চাটনি লৈছোঁ চিজৱান চচ একচুৱেলি আৰু দৈ আৰু এই চিজৱান চচটো এমেজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ ইয়াতে কোনো চেনি একো ফেট একোৱেই নাই সেইকাৰণে একদম গিল্ট ফ্ৰী ধুনীয়াকৈ খাব পাৰি আৰু খায়ো ভাল লাগে অকণমান জ্বলা টেষ্টটো দৈটো পিছে মই আজি দৈ খাম বুলি ভাবিছিলোঁ খোৱা নাছিলোঁ কাৰণে এয়া লৈছোঁ আৰু আজি লাঞ্চ কৰাটো মোৰ বহুতেই বেছি দেৰি হ'ল মানে 4:30 বজাত এতিয়া মই লাঞ্চ কৰিছোঁ শুই উঠি গাটো ধুইছোঁ গা ধুই উঠি পেলাই এয়া বনাবলৈ আহিলোঁ আৰু খাওঁতে আজি মই কথা পাতি খোৱা নাই কিন্তু দেই নহ'লে মানে কি হয় চুবোৱা ভালকৈ নহয় ভালকৈ চুবাই খাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ৰাতিপুৱা মানে ব্ৰেকফাষ্ট মই যে কচুৰি আৰু চাহ খালোঁ সেইটো কাৰণে মই ব্ৰেকফাষ্টটো স্কিপ কৰি দিলোঁ কেতিয়াবা চিট চলে কিন্তু সেইবুলি সদায়ো নচলে বহুত দিনৰ মূৰত আজি খাইছোঁ কাৰণ এনেকৈ ওলাই মেলি গ'লে চবকে খোৱা দেখোঁ নহ'বা ভাল লাগে আৰু খাই ৰখিব নোৱাৰোঁ সেইটো কাৰণে আজি খাই দিলোঁ কিন্তু পিছত আকৌ মেইনটেইন কৰিবলৈ সেইখিনি চেষ্টা কৰিম আৰু আপোনালোকে মোক হাতৰ কথা ইমান বেছি মানে আশীৰ্বাদ দিছে উইছ কৰিছে বহুত বেছি ভাল লাগিছে মোৰ হাতখন বহুতখিনি ভাল পালোঁ আৰু সেইকাৰণে আপোনালোকক জনাই দিছোঁ কাৰণ বহুতে চিন্তা কৰিছে মোৰ হাতখন লৈ পেলাই বহুতেই বিষ কমিছে এতিয়া বহুত আৰাম পাইছোঁ আৰু আপোনালোকে উইছ কৰিব যাতে একেবাৰে সোনকালে ভাল হৈ যাওক আৰু কিছুমান 2-এজনীমান এনেকুৱাও ছোৱালী আছে ছোৱালী বুলিয়ে কওঁ মোতকৈ সৰু নিচিনাই লাগে কমেণ্টত দেখিলে ইমান জ্বলে নহয় কোনোবাই কিবা এটা কৰা দেখিলে মানে ভালটো কাৰো চাবই নোৱাৰে অকল মানে আপত্তি ইটো আপত্তি সিটো আপত্তি মই কি ক'ম মোৰ যদি ভিডিঅ' কোনোবাই বেয়া পাইছে নাচালেই হ'ল মই চাবলৈ কাৰণে কাকো জোৰ কৰা নাই নিজে ক'ব যে মোৰ ভিডিঅ' চাবলৈ বেয়া কিন্তু প্ৰতিটো ভিডিঅ' চাই পেলাই কমেণ্ট কৰে আৰু সেই অকল জ্বলা ভিডিঅ'য়ে মই কি কৰিছোঁ কি নকৰিছোঁ মই অকল নিজৰ কাৰণে কৰিছোঁ মই যদি আজি ক্ষীণাবৰ কাৰণে এক্সাৰচাইজো কৰিছোঁ ডায়েটো কৰিছোঁ অকল মই নিজৰ কাৰণে কৰিছোঁ লোকৰ কাৰণে নাই কৰা তাৰপৰা মোৰ ফাইদা হৈছে মানে তোমালোকে যিমান মোক বেয়াকৈ কোৱা তাত মোৰ একো লছ নহয় আৰু মই শ্বেয়াৰ অকল এটা কাৰণে কৰিছোঁ কাৰণ মোক বহুতে ৰিকুৱেষ্ট কৰিছে যাতে মোক পৰা বেলেগৰ হেল্প হয় আৰু এই বেলডাল দেখিছেনে মানে থাম্ব স্পাইকাৰটো মোৰ ডক্টৰে মাৰি থাকিব দিছিলে তেতিয়া বিষটো কমিব একচুৱেলি মইহে নেমাৰোঁ মানে 2 দিনমান মাৰোঁ কিন্তু মাৰি থাকি বহুত অশান্তি পাওঁ গৰম উঠে সেইটো কাৰণে নেমাৰোঁ কিন্তু এতিয়া মই মাৰিবৰ কাৰণে লৈছোঁ নহ'লে বিষটো ভাল নহয় আৰু একদম মাৰি থাকিব গৈছে কমপ্লিট ৰেষ্ট তেতিয়াহে ভাল হ'ব আৰু এইডাল মাৰিলেহে মানে কমপ্লিটলি আঙুলিটো ৰেষ্ট পায় নহ'লে নেপায় আৰু ডিনাৰৰ কাৰণে এয়া মই আজি শুকান ৰুটিয়ে খালোঁ আজি মই মানে আটাটো বান্ধি দিছোঁ ইনফ্লেমেশ্যনৰ কাৰণে কিন্তু আজি উপায় নাই মই একদম বনাব মন নগ'লে মায়ে লুবিয়া বনাইছিলে আচাৰ লৈছোঁ আৰু চাটনি কিন্তু তথাপিও গিল্ট ফ্ৰীয়ে হয়